নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP থাৰ্ড ছেমিষ্টাৰত MDC ছাবজেক্ট কি পঢ়িব লাগিব বা পেপাৰ নেম কি হ'ব এই সম্পৰ্কে আমি আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। চ' প্ৰথমে আমি ইয়াৰ কাৰণে ল'ব লাগিব FY UGP যিখন MDCৰ লিষ্ট, টোটেল লিষ্ট য'ত দিয়া আছে তাৰ কাৰণে আমি এই লিষ্টখন ল'ব লাগিব। আৰু এইখন লিষ্ট আপোনালোকে চাব পাৰিছে গুৱাহাটী ইউনিভাৰ্চিটি NAP 2020ৰ FY UGP মাল্টি ডিচিপ্লিনাৰী কোৰ্চ, যাক আমি শ্বৰ্টকৈ MDC ছাবজেক্ট বুলি কওঁ। এই ছাবজেক্টৰ লিষ্ট আমি টোটেল আলোচনা কৰিম। চ' প্ৰথমতে আপোনালোকে মনত কৰিব যে MDC যিটো ছাবজেক্ট আছে এই ছাবজেক্টৰ আপোনালোকৰ তিনিটা খণ্ড থাকে, যেনে 1, 2, 3, অৰ্থাৎ ফাৰ্ষ্ট ছেমত পাৰ্ট 1 পঢ়িব লাগে আৰু পাৰ্ট 2 পঢ়িব লাগে ছেকেণ্ড ছেমিষ্টাৰত আৰু পাৰ্ট 3 পঢ়িব লাগে থাৰ্ড ছেমিষ্টাৰত। তাৰপিছতে কিন্তু আপোনালোকে MDC ছাবজেক্ট নাপায়, ঠিক আছে। MDC বা SAC ছাবজেক্ট ফ'ৰ্থ ছেমিষ্টাৰৰ পৰা আপোনালোকে নাপায়। থাৰ্ড ছেমিষ্টাৰ অৰ্থাৎ এইবাৰহে আপোনালোকৰ শেষ MDC আৰু SAC, ঠিক আছে। প্ৰথমে আপোনালোকে চাওক, ছেমিষ্টাৰ 1 MDC 1 পঢ়িব লাগিব আৰু ছেমিষ্টাৰ 2ৰ MDC 2 আৰু ছেমিষ্টাৰ 3ৰ কাৰণে MDC 3 পঢ়িব লাগিব। চ' এইখিনি আপোনালোকে মনত ৰাখিব। আপোনালোকে যিহেতু MDC 1 পঢ়িছে, 2 পঢ়িছে, এতিয়া আপোনালোকে 3 পঢ়িব লাগিব। চ' প্ৰথমতে আপোনালোকে চাব, টোটেল আপোনালোকৰ MDC ছাবজেক্ট 8, অৰ্থাৎ 8টা আপোনালোকৰ MDC ছাবজেক্ট আছে FY UGP আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। চ' গোটেইখিনি আপোনালোকে চাব। প্ৰথমে আমি আলোচনা কৰিম ডিচিপ্লিন ৱাইজ পেপাৰ নেমছ, ঠিক আছে। এইখিনি আমি আলোচনা কৰিম। প্ৰথমতে চাব নেচাৰেল এণ্ড ফিজিকেল চায়েন্স যিটো আছিলে, এইটোৰ যিসকলে ফাৰ্ষ্ট ছেমিষ্টাৰত MDC ইন্ট্ৰডাকশ্যন টু নেচাৰেল এণ্ড ফিজিকেল চায়েন্স পঢ়িছে তেওঁলোকে ছেকেণ্ড ছেমিষ্টাৰত আপোনালোকে নিশ্চয় MDC 2 পঢ়িছে। এতিয়া আপোনালোকে থাৰ্ড ছেমিষ্টাৰত পঢ়িব লাগিব এপ্লিকেশ্যন এণ্ড প্ৰস্পেক্টছ অফ নেচাৰেল এণ্ড ফিজিকেল চায়েন্স। তাৰপিছতে আমি আহিছোঁ এতিয়া মেথমেটিকেল চায়েন্সলৈ। মেথমেটিকেল চায়েন্সত আছে ফাৰ্ষ্ট ছেমিষ্টাৰত যিসকলে ফাউণ্ডেশ্যন অফ মেথমেটিকেল চায়েন্স 1 পঢ়িছে তেওঁলোকে MDC 3 পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰত ফাউণ্ডেশ্যন অফ মেথমেটিকেল চায়েন্স 3। তাৰপিছতে যদি আমি 3 নম্বৰলৈ আহোঁ লাইব্ৰেৰী ইনফৰমেশ্যন এণ্ড মিডিয়া চায়েন্স। চ' এতিয়া আপোনালোকে যিসকলে MDC 1 ফাউণ্ডেশ্যন অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স যিসকলে ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়িছে তেওঁলোকে থাৰ্ড পঢ়িব লাগিব MDC 3, অৰ্থাৎ তেওঁলোকে পঢ়িব লাগিব ফাণ্ডামেণ্টেলছ অফ মাছ মিডিয়া ষ্টাডিজ, এইটো পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰত। তাৰপিছতে আমি আহিছোঁ 4 নম্বৰলৈ। 4 নম্বৰ যিসকলে কমাৰ্চ এণ্ড মেনেজমেণ্ট পঢ়ি আছে তেওঁলোকে যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িছে বেচিক অফ কমাৰ্চ এণ্ড মেনেজমেণ্ট, তেওঁলোকে থাৰ্ড ছেমিষ্টাৰত পঢ়িব লাগিব MDC পাৰ্চনেল ইনকাম টেক্স প্লেনিং। তাৰপিছতে যিটো কমন এটা ছাবজেক্ট হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্স, যিসকলে ফাৰ্ষ্ট ছেমত মেকাৰ্ছ অফ মডাৰ্ণ আছাম পঢ়িছে তেওঁলোকে থাৰ্ড ছেমিষ্টাৰত পঢ়িব লাগিব হিউমেনিটিজ ছ'চিয়েল চায়েন্স 3, অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিং গ্ল'বেলাইজেশ্যন, বিশ্বায়নবোধ তেওঁলোকে পঢ়িব লাগিব। তাৰপিছতে 6 নম্বৰলৈ যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে দেখা পাম আমি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। আৰু যিসকলে ফাৰ্ষ্ট ছেমত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি 1 পঢ়িছে তেওঁলোকে থাৰ্ড ছেমিষ্টাৰত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিজ 3 পঢ়িব লাগিব। তাৰপিছতে যদি আমি 7 নম্বৰলৈ আগবাঢ়োঁ তেতিয়াহ'লে দেখা পাম লাইফ চায়েন্স। যিসকলে ফাৰ্ষ্ট ছেমিষ্টাৰত MDC 1 বেচিক ইন লাইফ চায়েন্স পঢ়িছে তেওঁলোকে MDC 3 পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰত বায়' ৰিচৰ্চ এণ্ড ট্ৰেডিশ্যনেল নলেজ। তাৰপিছতে শেষৰটো আমাৰ MDC ছাবজেক্ট যিটো আছিলে আৰ্থ চায়েন্স, পৃথিৱী বিজ্ঞান বুলি অসমীয়াত কোৱা হয়। এইটো যিসকলে ফাৰ্ষ্ট ছেমিষ্টাৰত আণ্ডাৰষ্টেণ্ডিং ফিজিকেল ফৰ্মেশ্যন অফ দ্য আৰ্থ তেওঁলোকে পঢ়িছে ফাৰ্ষ্ট ছেমিষ্টাৰ, আৰু ছেকেণ্ড ছেমিষ্টাৰ পঢ়িছে আণ্ডাৰষ্টেণ্ডিং দ্য চেঞ্জিং ইনভাইৰনমেণ্ট। তেওঁলোকৰ কাৰণে থাৰ্ড ছেমিষ্টাৰত কি হ'ব MDC লেণ্ড এণ্ড পিপল অফ আছাম, এইটো হ'ব থাৰ্ড ছেমিষ্টাৰত MDC ছাবজেক্ট। চ' এইখিনি আপোনালোকে মনত ৰাখিব সদায় আপোনালোকৰ MDC ছাবজেক্ট কি হ'ব আপোনালোকে আৰু এবাৰ চাই ল'ব পাৰে যিসকলৰ MDC ছাবজেক্ট নামবিলাক ভালদৰে চাই ল'ব। ইয়াৰ পিছতে আমি আলোচনা কৰিম VSC ছাবজেক্ট আপোনালোকৰ কি হ'ব সেই বিষয়ে আমি অহা ভিডিঅ'ত আলোচনা কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।